কাৰ্যসূচীৰে অংশগ্ৰহণ বাংলা জনগোষ্ঠীৰ প্ৰতিনিধি অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন আৰু মন্ত্ৰী তামুল মোচাঙে পৰম্পৰা অনুসৰি 25 এপ্ৰিলত অনুষ্ঠিত হয় উৎসৱ। মুকলি আকাশৰ তলত নৃত্য গীতত মত্ত হ'ল যুৱক যুৱতীসকল। পৰম্পৰাগত লোকবাদ্য বেশভূষাৰে তেওঁলোকে অংশ ল'লে ফুটবল উৎসৱত। খাৰছাং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটিল। উপ মুখ্যমন্ত্ৰী চাওনা মেইনে প্ৰকাশ কৰিলে উৎসৱৰ বিশেষত্ব। আমাৰ ম'মৰ ফেষ্টিভেল হ'ল মানে কঠীয়া ধান বিজন কচু কিবা আদৰক বিজন ডালি মাটিতে ডালে। এইটো আমাৰ ছয়িং ফেষ্টিভেল একটা এনেকুৱা ধৰণৰ ফেষ্টিভেল কালচাৰ সংস্কৃতি যদি আমি জীয়াই নাৰাখোঁ সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে আমাৰ সমাজটো আইডেণ্টিটি নোহোৱা হ'ব। কৃষি কৰ্ম আৰম্ভ কৰাৰ পূৰ্বে শস্যৰ বৃদ্ধিৰ কামনাৰে মহোৎসৱ অনুষ্ঠিত কৰা হয়। বিভিন্ন কলা সংস্কৃতি লোকবাদ্য লোকনৃত্য আৰু সেই মোহনীয়া কৰি পেলাই অৰুণাচল প্ৰদেশৰ আৰু ৰিচ কালচাৰ কেমেৰা পাৰ্চন দ্বীপৰ সৈতে প্ৰাঞ্জলপতি ৰিপৰ্ট DY25। আগবঢ়ালে Delhi Public School Jorhat, promoting excellence and change maker of tomorrow. Jaya Dhupkati. Patanjali Bank Company, Abu Dhabi को देश बंदी हुए का बड़ा एयरटेल खूबसूरती भावे इंडिया